এতিয়া মই নৰসিংহ, শুকলতি, ভেদাইলতা, মচন্দৰীৰ তৰকাৰীখন কেনেকৈ বনাম আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই কেৰাহীত 2 চামুচ মিঠাতেল দি লৈছোঁ। এতিয়া মই প্ৰথমতে মেথি গুটি কেইটামান দি ল'ম। এতিয়া গোটাকৈ লোৱা নহৰু আৰু জালুকখিনি মই খুন্দি লৈছিলোঁ, সেইখিনি তেলত দি দিছোঁ। নহৰুখিনিৰ এটা ধুনীয়া স্মেল আহিব, অহাৰ লগে লগে এতিয়া মই পিচি লোৱা শুকলতি, নৰসিংহ, ভেদাইলতাৰ জোলখিনি দি দিছোঁ। এতিয়া দিম আধা চামুচ নিমখ, আধা চামুচ হালধি আৰু দিম সৰু সৰুকৈ মই এটা আলু কাটি লৈছিলোঁ, সেই আলুখিনিও দি দিম। আৰু যদি কোনোবাই জ্বলা খায় আপোনালোকে নিজৰ ইচ্ছা অনুসৰি জলকীয়া দিব পাৰে। এতিয়া মই ভালকৈ জোলখিনি উতলিবলৈ দিম। এনেদৰে ঠিক আমি আধা ঘণ্টামান ভালদৰে জোলখিনি উতল আহিবলৈ দিম। এয়াই হ'ল আজি আমাৰ শুকলতি, ভেদাইলতা, নৰসিংহ আৰু মচন্দৰী দি বনোৱা এখন তৰকাৰী। এতিয়া মই ঢেকীয়া ভাজি বনাম। তাৰ কাৰণে মই ঢেকীয়াখিনি অলপ মিহিকৈ কাটি লৈছোঁ। এটা সৰু আলু মিহি মিহিকৈ কুটি ল'লোঁ। ইয়াতে মই 2টা জলকীয়া লৈছোঁ আৰু আধা ফাল পিঁয়াজ লৈছোঁ। জলকীয়া আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰিব। এতিয়া ঢেকীয়াখিনি ভাজিবৰ কাৰণে মই 4 চামুচমান কেৰাহীত তেল দি লৈছোঁ। তেলখিনি এতিয়া গৰম হৈছে। এতিয়া ইয়াতে মই কেইটামান মেথি গুটি দিলোঁ। এতিয়া মেথিখিনি ক'লা হৈ যোৱাৰ লগে লগে ইয়াতে দিম মই মিহিকৈ কাটি থোৱা আলুখিনি। এতিয়া আলুখিনি আমি 2 মিনিটমান ভালদৰে ভাজি ল'ম। এতিয়া আলুখিনি অলপ ভাজ খোৱাৰ পিছত মই 2টা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মই মিহিকৈ কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া মই ঢেকীয়াখিনি দি দিম। এতিয়া ঢেকীয়াখিনি ভালকৈ লৰাই লৈছোঁ। মই দিম অকণমান হালধি, অকণমান নিমখ আপোনালোকৰ প্ৰয়োজন অনুসৰি দি ল'ব। এতিয়া ভালদৰে আমি ভাজিখিনি লৰাই ল'ম। এটা কথা লক্ষ্য কৰিব, যাতে ঢেকীয়া ভাজোঁতে আমি কেতিয়াও ঢাকনি ব্যৱহাৰ নকৰোঁ। এতিয়া ঢেকীয়া ভাজিখিনি আমি 10 মিনিটমান এনেদৰে ফ্ৰাই কৰি ল'ম আৰু আমাৰ শাক ভাজিখিনি ৰেডি হৈ যাব। এইখিনি আমাৰ ঢেকীয়া ভাজি হৈ গ'ল। এতিয়া মই বইল আলুৰে এটা বৰ বনাম, অৰ্থাৎ পকৰি বনাম। তাৰ কাৰণে মই লৈ লৈছোঁ 2টা ডাঙৰ চাইজৰ আলু। সেই আলু 2টা বইল হৈ যোৱাৰ পিছত মই ইয়াতে দিলোঁ মিহিকৈ কাটি লোৱা পিঁয়াজ। ইয়াতে মই 5 ফুটামান নহৰু গ্ৰেট কৰি লৈছোঁ, সেই নহৰুখিনি মই দি দিম। এতিয়া ইয়াতে মই কেইচামুচমান দিম বেচন। ইয়াতে মই 5 চামুচ বেচনৰ গুড়া ল'লোঁ আৰু এতিয়া মই দিম 1 চামুচ চাউলৰ গুড়ি। এতিয়া দিম অকণমান হালধি আৰু দিম আধা চামুচ নিমখ। আপোনালোকে আপোনাৰ নিজৰ জোখ অনুযায়ী নিমখ দি ল'ব। এতিয়া আমি গোটেইখিনি ভালদৰে মিক্স কৰিম আৰু প্ৰয়োজন হ'লে নামমাত্ৰ অকণমান পানী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মিক্সাৰটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ বৰ বনাই ল'ম। মই এইটো শ্বেপতে বনাই লৈছোঁ। আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী বনাই ল'ব। এতিয়া মই ফ্ৰাই পেনত অলপমান সৰিয়হৰ মিঠাতেল লৈ লৈছোঁ। তেলখিনি গৰম হৈ গ'ল।
এতিয়া গেছটো অকণমান কমাই আমি বৰকেইটা দি দিম। এতিয়া আমাৰ বৰকেইটা ভজা অলমষ্ট হৈয়ে গ'ল। এয়া হৈ গ'ল আমাৰ বৰ ভাজি। এতিয়া ফ্ৰাই পেনত থকা তেলখিনিতে মই পটল কেইটুকামান ভাজি ল'ম। ইয়াতে আপোনালোকে নিজৰ সোৱাদ অনুযায়ী নিমখ হালধি দি দিব। এতিয়া মই পটলখিনি সোৱাদ অনুযায়ী নিমখ হালধি অকণমান দি লৈছোঁ আৰু এইখিনি মই ফ্ৰাই কৰি ল'ম। আমাৰ পটলখিনি ভজা হৈ গ'ল। এইখনেই হ'ল আজি আমি বনোৱা এখন নিৰামিষ অসমীয়া থালি, য'ত আছে নৰসিংহ, ভেদাইলতা, মচন্দৰী আদি দি বনোৱা এখন তৰকাৰী, আলু দি বনোৱা কেইটামান বৰ, ইয়াতে আছে পটলৰ ভাজি, এয়া হৈছে ঢেকীয়া আলু ভাজি, এইখন হৈছে তিয়ঁহ, পিঁয়াজ, মিঠাতেলেদি বনোৱা এখন চালাড, এয়া জহা চাউলৰ ভাত আৰু এয়া আছে ভোট জলকীয়া। এনেদৰে আমি আৰু বহুত নিৰামিষ আৰু আমিষ থালি, বিশেষকৈ অসমীয়া থালি আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিম। আৰু যদি আজি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে আমাৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত আপোনালোকৰ মতামতবিলাক কমেণ্ট কৰিব। থেংক ইউ।